বিটিসি নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিয়ে চলিছে ব্যাপক কুচকাৱাজ। বিটিআৰ নিৰ্বাচনক লৈ আৰম্ভ হৈছে ইউপিপিএল দলৰ তৎপৰতা। ইউপিপিএল দলৰ মহিলা শক্তি একত্ৰীকৰণৰ লক্ষ্যত গাঁৱে ভূঞে নামি পৰিছে ইউপিপিএলৰ মহিলা কৰ্মীসকল। বিজেপিৰ দুৰ্গ বিটিআৰৰ ২৭ নম্বৰ নাগৰিজুলি পৰিষদীয় সমষ্টিত ইউপিপিএলৰ মহিলা একত্ৰীকৰণ সভাৰ জৰিয়তে ৰূপায়ণ যোগদান কাৰ্যসূচী বিটিআৰ পুনৰ দখল কৰাৰ লক্ষ্যৰে সাজু হৈ উঠিছে ইউপিপিএলৰ নেতা কৰ্মীসকল। আমি আগন্তুক নিৰ্বাচনত ভাবো যে নাগৰিজুলি সমষ্টিৰ ফালৰ পৰা আমি চৰকাৰ গঠনৰ ক্ষেত্ৰত আগভাগ ল'ম। নিশ্চয়কৈ আমি বহু সংখ্যক মানে বিপুল ভোটত আমি আমাৰ ইউপিপিএল দলৰ প্ৰাৰ্থী এজনক এই নাগৰিজুলি সমষ্টিৰ ফালৰ পৰা জয়যুক্ত কৰিম। চাওক, নাগৰিজুলি সমষ্টিটো বৰ্তমানলৈকে বিজেপি দখলত আছে, কিন্তু যদিও বিজেপি দখলত আছে কিন্তু ইউপিপিএল দলৰ যিমানখিনি কাৰ্যকৰ্তা বা আমাৰ কৰ্মী আছে বা আমাৰ যিমানখিনি ৰাইজ আছে সেই ৰাইজখিনিক বিজেপি ইএমএ হয়তো তেনেকুৱা একো সন্তুষ্ট কৰিব পৰা নাই এতিয়ালৈকে। আৰু আজিৰ সভাখনতে আপোনালোকে প্ৰমাণ পাইছে যে আমাৰ দলত ৰাইজ কিমান সন্তুষ্ট হৈছে আৰু আমাৰ যিমানখিনি উন্নয়নমূলক কাম হৈছে বিজেপিতকৈ হয়তো অধিক আমি আমাৰ ইয়াত ইউপিপিএলৰ এমচিএলএ নাই বা ইএম নাই, বিজেপি ইএম আছে, তথাপিও আমাৰ ৰাইজ ওলাই আহিছে এইটো কাৰণতে যে আমাৰ ইউপিপিএল দলে আমাৰ ৰাইজৰ যিমানখিনি কাম কৰিবলগীয়া আছে সম্পূৰ্ণভাৱে 80% কাম কৰিব পাৰিছে আৰু সেইটোৰ কাৰণে আজি ৰাইজ যথেষ্ট আমাৰ দলৰ প্ৰতি